হাই গাইজ, মই আপোনালোকক আজি এটা সুন্দৰ পৰিৱেশ দেখাম। সুন্দৰ মানে অতিকৈ দুৰ্গম অৱস্থাত আছে আমাৰ বেচেৰিয়া মুছলিম গাঁৱৰ এটা ৰাস্তা বুলি ক'ব নোৱাৰি, এটা এতিয়া নদীৰ এটা লিক হৈ গৈছে যেন তেনেকুৱা হৈ গৈছে, তেনেকুৱা মানে পৰিস্থিতিত আছে ৰাস্তাটো। আজি সেইকাৰণে আমাৰ সাংবাদিকসকলকো মাতি আনি দেখুওৱা হৈছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাব আৰু গোটেইখিনি বস্তু গম পাব। ভিডিঅ'টো চাই থাকক, কণ্টিনিউ। আপোনালোকে দেখা পাই আছে, এয়া আমাৰ এতিয়া আহিবলৈ কিমান অসুবিধা হৈছে। এই তোমাৰ ঘৰ এইটো ঘৰ এইটো এয়া ওলাই আহিছে, চাওক কেনেকৈ যাব এতিয়া ক'লৈ যাম, কিমান অসুবিধাত আছে চাওক। পলিখিনি স্কুল যাবলৈ অসুবিধা হৈছে, এতিয়া মানে ৰাস্তাটো মানে তোমালোকক লাগে আৰু ৰাস্তাটো লাগে, বেছি ৰাস্তা লাগে। ৰাভা ছাৰ আহিছিলে, ৰাভা ছাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে তোমালোকৰ ৰাস্তা আমি PWD কৰি দিম। আজিলৈকে 2 বছৰ ধৰি ৰাভা ছাৰৰ কোনো খবৰ নাই, এই ৰাস্তাৰ প্ৰতি কোনো খবৰ নাই। এই চাওক পানী কিমান, স্কুলৰ ল'ৰা ছোৱালীয়ে পানী একাটো পানীত আহিব লাগে, কি কাৰণে আহিব লাগে? প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ ৰাস্তা নাই, কিহৰ কাৰণে নাই? পঞ্চায়তত নপৰে এইটো ৰাস্তা, সুধিলে কয় অমুকত যায়, পঞ্চায়তত নপৰে, PWD পৰে, এনেকে আমাক থৈ দিয়ে। PWD ক'লে অমুকত পৰে, তেনেকে হ'ব নেকি আমাৰ ৰাস্তা? আজি গাঁও পদূলি চবৰে ঠিক হ'ল, আমাৰ এই মুছলমান গাঁওখনৰ ৰাস্তাটো কিয় নহয়? আৰু মই বৰ্তমান আমি উপস্থিত হৈছোঁ তেজপুৰৰ বেচেৰা মুছলিম গাঁৱত। ইয়াৰ এটা ৰাস্তা, যিটো ৰাস্তাত বৰ্তমান আজি ৰাইজে জাল মৰা পৰিলক্ষিত হৈছে, ভগা মৰা পৰিলক্ষিত। এসপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ, মানুহ এদিও ওলোৱা সোমোৱা কৰিবলৈ যাতায়াতৰ ব্যৱস্থা একোৱেই নাই। কি অসুবিধা হৈছে? এইটো ধৰক দ বেচেৰীয়া, বাম বেচেৰীয়া, মুছলিম গাঁৱৰ এইটো হ'ল গাভৰু ব্লকলৈ যোৱা ৰাস্তা হয়। আজি 10-12 বছৰ এইটো ছিষ্টেমে আছে। এইটো কয় ৰাভা আহিছিলে আপোনাৰ 2021 আগষ্টৰ তাৰিখে আহিছিলে, আহি তেখেতে এইটো পৰিদৰ্শন কৰিলে, কৰি তেখেতে মুদুলতে গৈ গামোচা পিন্ধিলে, কৈছে এইটো আমি PWD ধৰি দিম, ৰাস্তাটো বনাই দিম, কিন্তু এতিয়াও কোনো কাম নাই। সেইকাৰণে আমি এইবাৰ ভাবিছোঁ, যদি আমাক এই ৰাস্তা বনাই নিদিয়ে, তেতিয়াও আমি পঞ্চায়তৰ ইলেকশ্যন হওক বা 2024 ইলেকশ্যনো হওক, আমি ভোট বৰ্জন কৰিম, আমি ভোট নিদিওঁ। নিশ্চয়কৈ এটা কথা ক'ব লাগিব। গাইজ, আপোনালোকে দেখা পাই আছে অলপ কিবা বিহিত ব্যৱস্থা এটা নলয়।